হয় আমাৰ অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু লখিমপুৰৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়া একান্ত সৌজন্যতামূলক সাক্ষাৎ তেওঁলোকে আহিছে আৰু কৈছে যে আপোনাক আমি আদৰণি জনাইছোঁ আৰু 22 তাৰিখে আকৌ লগ পাম। ইমানেই কথা। এইটো আশ্চৰ্যকৰ নহয়, এইটো উপায় নাই। কিছুমান পজিশ্যনৰ পৰা কিছুমান পৰিস্থিতিৰ পৰা এই ধৰণৰ ঘটনা ঘটেই। আৰু মই বিজেপিত 22 তাৰিখে যোগদান কৰিম। 22 তাৰিখৰ আগলৈকে মই অসমৰ ৰাইজকো কৈছোঁ, সংবাদ মাধ্যমক কৈছোঁ, মই কথা কোৱাৰ অধিকাৰ আছে। 22 তাৰিখৰ পাছত মই কথা ক'ব পাৰিম, কিন্তু যিকোনো দলত মই কথা ক'ম নে নক'ম সেইটো দলে সিদ্ধান্ত ল'ব। সেইকাৰণে 22 তাৰিখলৈকে ৰাতিপুৱালৈকে কংগ্ৰেছে কৈ শেষ কৰিলে মই ভাল হ'ব, মই উত্তৰ দিব পাৰিম। কিন্তু 22 তাৰিখৰ পাছত কিন্তু মই উত্তৰ নিদিওঁ। এতিয়া তেখেতসকলে যি ক'ব কংগ্ৰেছ দলৰ এজন নেতা হিচাপে ক'ব, কংগ্ৰেছ দলৰ কৰ্মীসকললৈ চাই পেলাই ক'ব। লবি আছে বুলি যে তেওঁ মানি লৈছে, সেইটো তেওঁ মানি লৈছে মানে অসমৰ ৰাইজেও জানে। তেখেতে মিছা কথা বৰ বেছি নকয়, মিছা কথা কোৱা অভ্যাসটো দেৱৰ থেকে অলপ কম। নাই, মইতো গৌৰৱ গগৈৰ কাৰণে কেতিয়াও একো নহয়েই। কেতিয়াবা যদি মই একো হ'লোহেঁতেন তেতিয়াহ'লে তেওঁ আহি পেলাই স্তম্ভ বুলি কৈ মোক মাপ খুজিবলগীয়া হয় জানো? মই কেনেকৈ তেওঁৰ কাৰণে কিবা হ'ম? মোৰ দেউতা আছিলে এখন MV স্কুলৰ শিক্ষক, তাকো 10টা বজালৈকে পথাৰত হাল বাই পেলাই কাণত বোকা লাগি থাকোঁতে গৈ স্কুল পায়। মই পঢ়িছিলোঁ এনেকুৱা এখন স্কুলত, ৰ'দ দিলেও ছুটি হয়, বৰষুণ দিলেও ছুটি হয়। চেণ্ডেল এযোৰ দেউতাই দিছিলে, বাৰিষা 3 মাহ পিন্ধিবই নোৱাৰোঁ, ওলাই যাব নোৱাৰে। এখন হাম্বাৰ চাইকেল দিছিলে, 3 মাহ আমি 4 কিলোমিটাৰ খোজকাঢ়ি পেলাই হাইস্কুলত যাওঁ। হাইস্কুলত যেতিয়া পঢ়োঁ তেতিয়া বাৰিষা কালত আমাৰ পহুমৰা হাইস্কুলত পলস সোমায়। তাৰপৰা আমাৰ উমেশ কুমাৰ ছাৰ জীয়াই আছে এতিয়া। ছাৰে আহি কয়, যদি পলসখিনি সোনকালে ভৰিৰে ঠেলি ঠেলি উলিয়াব পাৰ ক্লাছ হ'ব, নহ'লে আজি ক্লাছ নহ'ব। আমি স্কুলত গৈ প্ৰথম বাৰিষা 3 মাহ কাম হৈছিলে স্কুলৰ পৰা পলসবিলাক আমি উলিওৱা। গতিকে তেওঁ আৰু মোৰ তুলনা কেনেকৈ হ'ব? কেনেকৈ তুলনা? সেইটো তেওঁ ঠিকেই কৈছে যে ভূপেন বৰা তেওঁৰ কাৰণে কেনেকৈ ফেক্টৰ হ'ব। নহয়, আপোনালোকে মীৰা ডাঙৰীয়া বৰঠাকুৰ ডাঙৰীয়াক বেয়া নাপাব, কেলৈ তেওঁ প্ৰাৰ্থী বিচাৰিছে। এতিয়া যোনেই কংগ্ৰেছৰ টিকেট বিচাৰিব বা যোনেই কংগ্ৰেছৰ বিষয়ববত থাকিব বিচাৰিব, যিখিনি মানুহে মোৰ লগত 32 বছৰ কাম কৰিছে, তেওঁলোকৰ অগ্নি পৰীক্ষা কি হ'ব? এতিয়া ভগৱান ৰামচন্দ্ৰই সীতাক জুইত ভৰাই দিছিলে। জুইত ভৰাৰ পাছত কৈছিলে যে মা সীতা পবিত্ৰ হৈ আছে। এতিয়া কংগ্ৰেছত পবিত্ৰতাৰ পৰীক্ষা আৰম্ভ হৈছে, আৰু পবিত্ৰতাৰ পৰীক্ষাটো হৈছে ভূপেন বৰাক কোনে কিমান বেয়াকৈ ক'ব পাৰিব। যদি চবতছে বেয়াকৈ কয়, তেওঁ চবতছে গৌৰৱ গগৈ খাচ হ'ব। অলপ কমকৈ বেয়াকৈ ক'লে, দেৱব্ৰত শইকীয়াটো অলপ কমকৈ কৈছে বুলি ভাবিছোঁ, বেছিকৈ ক'লেহে খাচ হ'ব পাৰিব। চাওক, মই গৌৰৱ গগৈ ডাঙৰীয়াক নিজে মই কৈ পঠাইছোঁ মোৰ ঘৰলৈ আহোঁতে যে তুমি 700 প্ৰাৰ্থীৰ দৰখাস্ত লৈ ল'লা, তাৰে 26টা ছিটত তুমি খেলিব নোৱাৰা, এলায়েন্সে ল'ব। সেই 26টাত ডিপ্ৰাইভ হোৱা সকলোৱে তোমাৰ মূৰ্তি জ্বলাবলৈ আছেই, টিভিত ক'বলৈ আছেই, আৰু 700ৰ মাজত ডিকি দত্ত আৰু ৰকিবুল হুছেইনে পইচা কালেকশ্যন কৰি আছে। অলৰেডি টিকেট বিচৰা মানুহবিলাকৰ জমা দিব লাগে 50,000। তাৰপিছত অহা যোৱা, লিডাৰৰ ঘৰে ঘৰে যোৱা, আকৌ লিডাৰৰ কাষত থকাবিলাকক খোজ কৰা। গতিকে এইবিলাকতো যেতিয়া ৰিকভাৰী সম্ভাৱনা নেদেখিব, তেতিয়াতো ৰাজীৱ ভৱনৰ চোতালত অসমত টিভিৰ কাৰণে জেগা নহ'ব। গতিকে এইকেইদিন যিমান পৰা সোনকালে মোক গালি চালি পাই লোৱা, কাৰণ টিকেট বিলাৰ পাছত আৰু মোৰ কথা নোলায়। তেতিয়া কংগ্ৰেছৰ যিটো মানে পোষ্টমৰ্টেম বুলি কয়, পোষ্টমৰ্টেম আৰম্ভ হ'ব।